মই বৰ্তমান উপস্থিত আছোঁ আঠগাঁও কুমাৰপাৰাত আৰু এই আঠগাঁও কুমাৰপাৰা অঞ্চলবাসীৰ যি পানীৰ পাইপ বহুৱাৰ ঠিকা লাভ কৰিছিলে তাইজুদ্দিন, কিন্তু এই তাইজুদ্দিনে দেখিবলৈ পোৱা অনুসৰি যিটো আমি দেখিছোঁ বহু ঠাইত দেখিবলৈ পাইছোঁ যে পানীৰ পাইপ যি জল বৰ্ডৰ পানীৰ পাইপ যে বহুৱাৰ এক কাম ঠিকা লাভ কৰা হৈছিলে তাইজুদ্দিন নামৰ ব্যক্তিগৰাকীক ঠিকা দিয়া হৈছিলে। কিন্তু সেইজন ব্যক্তিয়ে যধে মধে পানীৰ পাইপ পুতি তেওঁলোকে সেই যধে মধে পানীৰ পাইপ পুতি কেনে তেওঁলোকে চাওক এনেকৈ টুকুৰা টুকুৰিকৈ পানীৰ পাইপ এনেদৰে পেলাই থৈ গোটেই ৰাস্তাটো এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু আমি আগতো কিছু দৃশ্য আমি চাই আহি যিহেতু দেখিছোঁ যে ইয়াতে চাওক আপোনালোকে গাঁত খান্দি এনেকৈ পানীৰ পাইপ পুতি তেওঁলোকে যধে মধে এনেকুৱা টুকুৰা টুকুৰিকৈ পানীৰ পাইপ ইয়াতে পেলাই থৈ যোৱা পৰিলক্ষিত হৈছে, যাৰ বাবে ইয়াতে যান জঁটৰ সমস্যাৰ সৃষ্টি হয়। যিহেতু এইটো এটা ব্যস্ততা পথ আৰু এই ব্যস্ততা পথত এতিয়া বৰ্তমান যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এনেকৈ জল বৰ্ডৰ যি ঠিকাদাৰী লাভ কৰিছিলে তাইজুদ্দিন আৰু তাইজুদ্দিনে এনেকৈ তেওঁৰ কাম সামৰিছে। যিহেতু তাইজুদ্দিনে আৰু এক অভিযোগ উত্থাপিত হৈছে যে তাইজুদ্দিন নামৰ ব্যক্তিগৰাকী যিহেতু ইয়াতে জল বৰ্ডৰ যি পানীৰ পাইপ পুতাৰ এক ঠিকা দিয়া হৈছিলে, তেওঁ কিন্তু চাব কণ্ট্ৰেক্ট দিছিলে চন্দন দলৈ নামৰ এজন ব্যক্তিক। কিন্তু চৰকাৰী নিয়ম অনুসৰি কিন্তু চন্দন দলৈ যিহেতু তেওঁক চাব ঠিকা দিয়া হৈছিলে তাইজুদ্দিন, কিন্তু তাইজুদ্দিনে নিয়ম অনুসৰি কিন্তু কোনো ধৰণৰ চাব ঠিকা দিব নোৱাৰে চন্দন দলৈ নামৰ ব্যক্তিজনক। যিহেতু যিকোনো ব্যক্তিকে কিন্তু চাব কণ্ট্ৰেক্ট দিয়া নহয়, কাৰণ এইটো চৰকাৰী অনুসৰি জল বৰ্ডে যিহেতু তেওঁক পানীৰ কাৰণে সেই জল বৰ্ডৰ পানীৰ পাইপ পুতি দিয়াৰ বাবে তেওঁক ঠিকা দিয়া হৈছিল আৰু এই ঠিকাৰ ভিত্তিত তেওঁ চাব কণ্ট্ৰেক্ট দিছিলে চন্দন দলৈ নামৰ এজন ব্যক্তি। এনেকৈ যিহেতু জল বৰ্ডৰ যিহেতু বিষয়া পঞ্চমী চৌধুৰী, এই পঞ্চমী চৌধুৰীৰ নিৰ্দেশত নে তেওঁ জ্ঞাতাৰ্থে নে অজ্ঞাতাৰ্থে যিহেতু চন্দন দলৈ নামৰ এজন ব্যক্তিক চাব ঠিকা দিছিলে তাইজুদ্দিনে, ইয়াৰ ক্ষেত্ৰত পঞ্চমী চৌধুৰীয়ে একো গম নাপায় নেকি, নে তেওঁ একো নজনাকৈ এই তাইজুদ্দিনে চাব কণ্ট্ৰেক্ট দিছিলে চন্দন দলৈক। যিহেতু এইটো এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যে চৰকাৰী নিয়ম অনুসৰি কিন্তু যি ব্যক্তিক ঠিকা দিয়া হয় সেই ঠিকা কিন্তু সেই ব্যক্তিজনেই কৰিব লাগে, কাৰণ যদি এইখিনি অঞ্চলত যদি কিবা কাৰণত যদি কিবা পাইপ ফুটে, পানীৰ পাইপ ফুটে বা কাৰোবাৰ যদি কিবা অঘটন হয়, তেনেহ'লে সেই কিন্তু অঘটনৰ ক্ষেত্ৰত কিন্তু যিহেতু তাইজুদ্দিনক ধৰা হ'ব। যিহেতু জল বৰ্ডৰ ঠিকা লাভ কৰিছিলে তাইজুদ্দিনক ধৰা হ'ব, কিন্তু তাইজুদ্দিনে সেই ঠিকা চাব কণ্ট্ৰেক্ট দিছিলে চন্দন দলৈক। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে যিহেতু পৰহিও ইয়াতে অভিযোগ অনুসৰি পৰহিও আমাক যিহেতু কিছুলোকে আমাক জনাইছে যে পৰহি ইয়াতে জল বৰ্ডৰ পানী ফুটি ইয়াতে এক ধৰণৰ বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছিলে, পানীৰ পাইপ ফুটি ইয়াতে পানী বহুত জমা হৈ গৈছিলে। এনে ক্ষেত্ৰত যদি কিবা এটা অঘটন হয় তেনেহ'লে সকলোৱে নিশ্চয় তাইজুদ্দিনকে ধৰি বা জল বৰ্ডৰ যি পঞ্চমী চৌধুৰী যিহেতু তেওঁ এগৰাকী বিষয়া হয় আৰু তেওঁ যিহেতু নিশ্চয় তাইজুদ্দিনক ধৰিব এই ক্ষেত্ৰত। কিন্তু তাইজুদ্দিনে কিহৰ বাবে চন্দন দলক এই চাব ঠিকা দিয়া হৈছে, যিহেতু এই ক্ষেত্ৰত পঞ্চমী চৌধুৰীয়ে কি ব্যৱস্থা ল'বে আমি পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু তেওঁ এনেদৰে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সৰু সুৰা টুকুৰা টুকুৰিকৈ পানীৰ পাইপ পেলাই তেওঁলোকে ইয়াতে যান জঁটৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। আমি পৰৱৰ্তী প্ৰতিবেদনত দেখুৱাবলৈ চেষ্টা কৰিম যে পঞ্চমী চৌধুৰীয়ে এই ক্ষেত্ৰত তাইজুদ্দিনৰ ওপৰত কি বিহিত ব্যৱস্থা কৰে, নে তেওঁ এনেদৰে চায়ো নোচোৱাৰ ভাওজৰে চাই থাকিব এনে ক্ষেত্ৰত। এনি ভাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।